তো তাৰপিছত স্থায়ী সভাপতি মানে আব্দুল খালেক ডাঙৰীয়া তেখেত আহিলে অহাৰ পাছত তেখেতে কৈছিলে যদি সভাপতিলৈ কোনো ধৰণৰ কাৰো দ্বিমত আছে যদি বেলেগ কোনো সভাপতিৰ প্ৰস্তাৱ আছে তেতিয়াহ'লে দিব পাৰে আব্দুল খালেকক সমৰ্থন নকৰাৰ বাবেই উদ্ভণ্ডালি সৃষ্টি কৰে গোটেই সভাখনত মানে চবেই গোটেইখিনি মানুহে মানে তেখেতে সভাটো পাতিছিলে কিন্তু মই যেহেতু সুধিছিলে কৰবাৰ দ্বিমত আছে নেকি সভাৰ পৰা ছফি কামালক গটিয়াই বাহিৰ কৰি দিয়াৰ ভয়ংকৰ অভিযোগ যেহেতু এখন ৰাজহুৱা অনুষ্ঠান গ্ৰন্থমেলা আৰু সাহিত্যপ্ৰেমিক ৰাইজ থাকে বা গ্ৰন্থৰ লগত জড়িত মানুহবিলাক থাকে গতিকে তেখেতে বহুত বছৰৰ পৰা এই গ্ৰন্থমেলাৰ নেতৃত্ব দি আহিছে মই সেই কথা অস্বীকাৰ নকৰোঁ তেখেতৰ অৱদান বহুতখিনি আছে কিন্তু এজন মানুহ সদায় স্থায়ীভাৱে যে সভাপতি হৈ থাকিব লাগে এখন সভাত এই ধৰণৰ ঘটনা সংঘটিত হৈছে গতিকে মই তাত এজন আমাৰ শ্ৰদ্ধা শিক্ষাগুৰু আৰু সেইখন সভাৰ মানে ৱৰ্কিং প্ৰেচিডেণ্ট আবুবাকাৰ ছিদ্দিক ছাৰ মানে নৱজ্যোতি কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তেখেতৰ নাম মই প্ৰস্তাৱ যদিও সেই প্ৰস্তাৱত কোনো ধৰণৰ সমৰ্থন নাছিলে তাৰ পাছত বাকীসকলে মানে তেওঁলোকৰ নিজস্ব যুক্তি দিছিলে নে আগৰ সভাপতি থাকিব লাগে আব্দুল খালেকে গ্ৰন্থমেলা সমিতিৰ সভাপতি হিচাপে খালেকক সমৰ্থন কৰা নাছিল ছফি কামালে মই আৰু একো কোৱা নাছিলোঁ গোটেই সদনে যিহেতু তেখেতক সমৰ্থন কৰিছিলে ৰাইজে মানে তেখেতকে বিচাৰিছে পাছত সভাপতিজনে তেখেতে মানে আকৌ মোক সুধিছিলে যে গোটেই সদনে যিহেতু মোকেই সভাপতি হিচাপে বিচাৰিছে তো তুমি সদনৰ সমৰ্থন নকৰাৰ বাবেই অপদস্থ কৰিলে সমাজকৰ্মী আগৰ যিটো মত আছে সেইটোতে অটল আছে মই কৈছিলোঁ যে সদনৰ যিটো মত সেইটোক মই সন্মান কৰোঁ কিন্তু এতিয়াও মোৰ মতে মই ঠিকেই আছোঁ সমাজকৰ্মী ছফি কামালক এইদৰে অপদস্থ কৰা হ'ল সভাৰ পৰা ছফি কামালক গটিয়াই বাহিৰ কৰি দিয়াৰ অভিযোগ উত্থাপন হৈছে আব্দুল খালেকৰ সমৰ্থকৰ মোৰ মতটো এতিয়াও মানে দ্বিমতে হৈ আছে মই সদনৰ মতে মই একমত নহয় সেইটো কৈছিলোঁ পাছত আৰু কৈছিলোঁ যে যিহেতু এটা কথা ক'ব কৈছিলোঁ যে যেতিয়া ৰাজহুৱা অনুষ্ঠানত যেতিয়া সৰ্বতোপ্ৰকাৰৰ ৰাইজৰ উপস্থিতি আমি গ্ৰন্থমেলাৰ সাধাৰণ সভাত সংঘটিত হৈছে এই কথাখিনি শেষ হোৱাৰ আগতেই তেখেতৰ কিছুমান বাহিনী মোক বেয়াকে আক্ৰমণ কৰি মাৰপিট কৰিবলৈ গ্ৰন্থমেলাৰ সাধাৰণ সভাত সংঘটিত হৈছে এই ঘটনা তো সেই পৰিস্থিতিত কিছুমান মানুহে মোক তাৰ পৰা খালি কোনোমতে লাহেকে তাৰ পৰা ওলাই দিয়ে ইয়াতে ক্ষুণ্ণ হৈ ছফি কামালক খালেকৰ সমৰ্থকে আক্ৰমণ কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপন পিছলৈ মানে বস্তুটো হ'ল যে মানে তেওঁলোকৰ আব্দুল খালেকৰ কিছুমান ভক্ত ছফি কামালক গটিয়াই বাহিৰ কৰি দিয়াৰ অভিযোগ উত্থাপন হৈছে কলগাছিয়া গ্ৰন্থমেলাৰ সাধাৰণ সভাত সংঘটিত হৈছে এই ঘটনা বুলি ক'লে ভুল হ'ব এইটো মানে সিহঁতে পৰিকল্পিতভাৱে কৰিছে এনেকুৱা লাগিছে কাৰণ প্ৰাক্তন সন্মানীয় সাংসদ এজনে সন্মুখত থকাৰ পিছত কেনেকৈ এজন মানুহক আক্ৰমণ কৰিব পাৰে আটাইতকৈ ডাঙৰ কথা কি এটা গ্ৰন্থমেলা পাতিছে গ্ৰন্থমেলাত AGP BJP কংগ্ৰেছ যিমানখিনি মানুহ আছে সৰ্বদলীয় সমগ্ৰ কলগাছিয়াবাসীৰ লগতে যিমানখিনি কলগাছিয়াৰ ছাৰাউণ্ডিং এৰিয়াৰ মানুহ আছে গোটেইখিনিকে সামৰি এইখন গ্ৰন্থমেলা থাকিব লাগে তো তেখেতে যেতিয়া মানে সভা আৰম্ভণিত একচুৱেলি এক্সিকিউটিভ যিটো ৱৰ্কিং প্ৰেচিডেণ্ট আছিলে তেখেতে মানে সভাখন চলাই আছে ইয়াতে ক্ষুণ্ণ হৈ ছফি কামালক খালেকৰ সমৰ্থকে আক্ৰমণ কৰাৰ মানে যেনেকে গ্ৰন্থমেলাখনৰ এখন সাধাৰণ সভা আহ্বান কৰা হৈছিলে সেই পুত্ৰে আমি গ্ৰন্থমেলা সমিতিৰ সভাপতি হিচাপে খালেকক সমৰ্থন নকৰাৰ বাবে এই ঘটনা সংঘটিত কেৱল হৈছে একনাত্যবাদী পাতিলে কিন্তু এইটো এটা গ্ৰন্থমেলা বুলি কোৱা নাযায় খালেক গ্ৰন্থমেলা বুলি কোৱা সাংসদ আব্দুল খালেকৰ সমৰ্থকৰ এই গুণ্ডাগিৰি সাংসদ আব্দুল খালেকৰ সমৰ্থকে মই আপোনালোকক এইখিনিয়ে ক'ম যে ধিক্কাৰ জনাইছোঁ এই সন্মানীয় প্ৰাক্তন সাংসদ ডাঙৰীয়াৰ সন্মুখত এই তেওঁলোকৰ যিমান আছিলে সেই ফ্ল'ৰ্ছবিলাকে তেওঁৰ ওপৰত আক্ৰমণ কৰাক মই তীব্ৰ গৰিহণা দিছোঁ যাতে কলগাছিয়াত গ্ৰন্থমেলা পাতিবলৈ হ'লে আপুনি এনেকুৱাকৈ গুণ্ডা বাহিনীৰ দ্বাৰা মিটিং আৰম্ভ হোৱাৰ পাছত তেওঁলোকে মানে কিছুমান ব্যক্তিসকলে তেওঁলোকে যিজন আগৰ সভাপতি আছে তেখেতক মানে স্থায়ী সভাপতি পাতিবৰ কাৰণে তেওঁলোকৰ আৰু এনেকুৱা যদি আক্ৰমণ কৰে তেনেহ'লে কিন্তু আমিও বহি নাথাকোঁ কাৰণ এই গ্ৰন্থমেলা তথা কলগাছিয়াৰ আপুনি যিমানখিনি আপোনাৰ অৱদান আছে তাতকৈ বেছি কিন্তু উপজেলাৰ সময়ত আপোনাক কিন্তু চাইছোঁ যে এই কলগাছিয়াত যিমানখিনি আপুনি ক্ষতি কৰিছে কিন্তু সেইটো কিন্তু মনত আছে আখৰে আখৰে কলগাছিয়াবাসীৰ লগতে সমগ্ৰ এই
কলকাছিয়া চাৰাউণ্ডিং এৰিয়াৰ যিমানখিনি মানুহ আছে আপোনাৰ কিন্তু কথা পাহৰি যোৱা নাই গতিকে 26 কিন্তু 2026 আছে।